শেহতীয়াকৈ অহা তথ্য মতে আপুনি যদি গুগল মেপত চাৰ্চ কৰে জুবিন গাৰ্গ আইল্যান্ড চাওক কি আহে জুবিন গাৰ্গ আইল্যান্ড এখন ছিংগাপুৰ এয়া চাওক এখন ছিংগাপুৰৰ ইয়াত দেখা গৈছে জুবিন গাৰ্গ ZG আইল্যান্ড অলৰেডি গুগলে এই নামেৰে নামাঙ্কিত কৰিছে জুবিনদাৰ মৃত্যু আমি এতিয়াও সহজভাৱে মানি ল'ব পৰা নাই আৰু হয়তো কেতিয়াও নোৱাৰিম কি হৈছিল সেইদিনা 19 ছেপ্টেম্বৰ নে সন্দেহজনক 18 ছেপ্টেম্বৰ কোনদিনা কি হৈছিল যিসমূহ বাতৰি আছে সেই বাতৰি যোগেৰে জানিব পাৰিছিলোঁ আগদিনা জুবিনদাই এক অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল সুন্দৰভাৱে গীতত সহযোগিতাও কৰিছিল নিজৰ সময়খিনি বৰ সুন্দৰকৈ পাৰ কৰিছিল হয়তো সেইদিনাখন ৰাতি দেৰি হৈছিল নিশা কিছু পাৰ্টিৰ অনুষ্ঠান হৈছিল তাৰ পিছত বহুত ৰাতি দেৰিলৈকে তেওঁ হয়তো হোৱা নাছিল কিন্তু পিছদিনাখন কাৰ পৰোচনাত আকৌ সেই টোপনি ক্ষতিৰ দেহাৰে উঠি গৈ তেনেকুৱা এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈছিল সেয়া সকলোৰে বাবে প্ৰশ্নবোধক সদায় হৈয়ে থাকিব হৈয়ে আছে আৰু লগত থকা কেইজননো কি তেওঁলোকে জুবিনদাৰ শাৰীৰিক অৱস্থাটো জনাৰ পাছতো কেনেদৰে সেই মুহূৰ্তত জুবিনদাক লৈ যাব পাৰিলে আৰু লৈ গৈছে চাওক এনেকুৱা এখন জেগালৈ যাৰ তথ্যসমূহ এতিয়া আমি গম পাই নিজেই শিহৰিত হৈ উঠিছোঁ লাগিলে সেয়া বিদেশেই হওক বা স্বদেশেই হওক তেনেকুৱা এখন জেগালৈ যোৱাৰ আগত আমি ডেফিনেটলি জেগা এখনৰ বিষয়ে কিছু অলপ সম্যক জ্ঞান লৈ যাওঁ আপোনাক যদি কয় যে এইবাৰ অনুষ্ঠান কৰিবলৈ বা পিকনিক এটা খাবলৈ যাওঁ বলা কোনোবা এটা জলপ্ৰপাতলৈ বা কোনোবা এটা ভাল পৰ্যটক যোৱা জেগালৈ আমি ডেফিনেটলি সেই জেগাটোকৰ বিষয়ে অকমান হ'লেও বুজি ল'ম জানি ল'ম ঠিক তেনেকৈ আজিকালি কিমান সহজ হৈ পৰিছে গুগল মাধ্যম গুগলত চাৰ্চ কৰিলে সেই জেগাটোৰ বিষয়ে কিছু অলপ সম্যক জ্ঞান পোৱা যায় দুই একক সুধিলেও হয়তো সেই বিষয়ে জানিব পাৰি অথচ একো নজনাকৈ তেনেকুৱা এখন ভয়ানক জেগালৈ কিয় লৈ যোৱা হৈছিল জুবিনদাৰ সকলোবিলাক ৰহস্য নহয়নে অকল সেই জেগাখনেই কিয় বিদেশৰ সেই ছিংগাপুৰ নামৰ ঠাইখনত অকল কি সেইখনেই ঠাই আছিল নেকি যাব পৰা সেই ঠাইখনৰ তথ্যবিলাক যেতিয়া নিউজ মাধ্যম যোগে হওক ছ'চিয়েল মাধ্যম যোগে আমি জানিব পাৰিলোঁ সঁচাকৈ ভয় লগা কথা বৰ বেয়া লগা কথা আহকচোন এই জেগাখিনিনো কি আচলতে ইয়াৰ ওপৰত বুৰঞ্জীয়ে কি কয় তাৰ লোকেল বাসিন্দাসকলে কি কয় তাৰ বিষয়ে অকমান এই ভিডিঅ'ৰ মাধ্যমেৰে জেগাখিনিৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম আমি বহুতো পোষ্ট ছ'চিয়েল মিডিয়া যোগে দেখা পোৱাত সেইবোৰ আচলতেনো কি ইণ্টাৰনেটত খুচৰিবলৈ আৰম্ভ কৰিছিলোঁ ইণ্টাৰনেটৰ তথ্যৰ পৰা বহুত কথা বুজিব পাৰিছিলোঁ বহুতো পৰা নাছিলোঁ তথাপিও ছ'চিয়েল মিডিয়াই হওক বা ইণ্টাৰনেটেই হওক তাৰ পৰা আমি পোৱাৰ তথ্যবিলাক এই ভিডিঅ'ৰ মাধ্যমতে আপোনাক হ'বলৈ আগবঢ়াইছোঁ মোৰ বান্ধৱী এগৰাকী ভাগ্যজ্যোতি শইকীয়াও আগবঢ়াইছিল এই তথ্যসমূহ প্ৰিয় শিল্পী জুবিন গাৰ্গক লৈ যোৱা লাজাৰাছ দ্বীপৰ ইতিহাস আৰু লোকবিশ্বাস লাজাৰাছ বাইবেলৰ এক চৰিত্ৰ যাক মৃত্যুৰ পৰা জীয়াই তোলা হৈছিল অৰ্থাৎ লোকবিশ্বাস মতে লাজাৰাছ মানে হৈছে জীৱনৰ পুনৰুদ্ধাৰ মৃত্যুৰ পৰা জীৱন পুনৰ দানৰ প্ৰতীক ছিংগাপুৰৰ দক্ষিণ উপকূলৰ ওচৰত এই বিখ্যাত অৰ্থাৎ কুখ্যাত লাজাৰাছ দ্বীপ দক্ষিণ দ্বীপসমূহৰ সৰু সোণালী বালিৰ নাৰিকলৰ গছেৰে আবৃত মৰুভূমি সদৃশ এটা দ্বীপ কিন্তু ইয়াৰ সৌন্দৰ্যৰ আঁৰত এক অন্ধকাৰময় ইতিহাস আছে 19শ শতিকাত কলেৰা মহামাৰীৰ ধ্বংসলীলাত এই দ্বীপক এক বৃহৎ কোৱাৰেণ্টাইন জোনলৈ পৰিৱৰ্তন কৰা হৈছিল অসুস্থ মানুহসকলক ইয়াত কোৱাৰেণ্টাইন কৰা হৈছিল আৰু মেইনলেণ্ডৰ পৰা
সকলো কমিউনিকেশ্যন বিচ্ছিন্ন কৰা হৈছিল। তেওঁলোকৰ বহুতে কেতিয়াও সেই ঠাইৰ পৰা উভতি আহিব নোৱাৰিলে। তেওঁলোকৰ কাহিনী সেই মাটিতেই শেষ হৈ গৈছিল, অৰ্থাৎ তেওঁলোকৰ তাতেই মৃত্যু হৈছিল। কেৱল সেয়াই নহয়, দ্বীপটো ছিংগাপুৰৰ কাৰাগাৰৰ ইতিহাসৰ সৈতেও জড়িত। কনভিক্টেড শ্বেডসমূহো ইয়াত আছিল, যিয়ে বুজায় যে সেই ঠাইখন মাথো বেমাৰৰ বাবেই নহয়, এটা সময়ত শান্তি আৰু নিৰ্বাসনৰ বাবেও ব্যৱহাৰ কৰিছিল। লগতে 1902 চনত তাৰে মৰিশালীত এক ভয়াৱহ জুই লাগি সম্পূৰ্ণ মৰিশালীৰ লগতে তাৰে গছ গছনিসমূহো ধ্বংস হৈছিল। 1914 চনত পুনৰ একেধৰণে মৰিশালীত ভয়ংকৰ জুই লাগিছিল। 1955 চন ইংৰাজৰ পৰা স্বাধীনতাৰ পাছত অপিয়াম এডিক্টেড হৈ পৰা বা কানিৰ নিচাত পৰা ব্যক্তিবোৰক এডিকশ্যনৰ পৰা পৰিত্ৰাণ পাবলৈ নিচাসক্ত লোকসকলকো তাতে এৰি থৈ অহা হৈছিল। সেই সময়ৰ পৰা খুব কম সংখ্যক লোকেহে তাত বসবাস কৰি আহিছিল। কিন্তু অৱশেষত স্থায়ী বাসিন্দাসকলে 2016 চনত সেই দ্বীপটো ত্যাগ কৰিছিল আৰু ক্ৰমাৎ লাজাৰাছ পৰিণত হৈছিল এক নিৰ্জন, আইচলেটেড, জনবসতিশূন্য ঠাই। আৰু এই নিৰ্জনতাই ইয়াৰ কল্পনা আৰু কাহিনীবোৰক জন্ম দিয়ে। স্থানীয় লোকসকলে কয়, গছবোৰৰ মাজত ছায়াময় আকাৰ দেখা যায়। নিশা হ'লে বতাহত কোমল ফিচফিচনি শব্দ শুনা যায়। আকস্মিক ঠাণ্ডা অনুভৱ হয়। স্থানীয় খবৰ কাগজত আৰ্টিকলবোৰেও লাজাৰাজক ছিংগাপুৰৰ সৰ্বাধিক হাণ্টেড ভুটীয়া স্থানসমূহৰ ভিতৰত অন্যতম বুলি অভিহিত কৰি আহিছে। দিনৰ পোহৰত দ্বীপটো স্বৰ্গৰ দৰে সৌন্দৰ্যময় হৈ পৰে, কিন্তু সূৰ্য অস্ত হ'লেই তাত কোনো মানুহ পোৱা নাযায়, কাৰণ মানুহে তাৰ মৃত্যুৰ কিৰিলি শুনে বুলি ভয় কৰে। কিছু স্থানীয় লোকৰ প্ৰবাদ মতে লাজাৰাছ হৈছে সৌন্দৰ্যৰ আঁৰত দুখ লুকাই থকা একাংশ আত্মাৰ বসতিস্থল। তেওঁলোকে মৃতসকলৰ আত্মাৰ বিচৰণস্থলী হিচাপে সেই দ্বীপটো গণ্য কৰে। তাত স্থানীয় লোকসকল ফুৰিবলৈ বুলি সাধাৰণতে নাযায়। তাৰ পানীটো নামিবলৈ হেনো ভয় কৰে। কোনোবা বাহিৰৰ পৰ্যটক গ'লে টুৰিষ্ট গাইডবোৰ বা ইয়টসমূহৰ কেপ্টেইন তথা সহকাৰীবোৰ লগত যায় আৰু লগত আহে। এয়াই হৈছে লাজাৰাছ দ্বীপ, দিনত স্বৰ্গ, নিশা ভুটীয়া। এতিয়া মনত এটা প্ৰশ্ন উপস্থাপন হৈছে, এনেকুৱা এটা দ্বীপত জুবিন গাৰ্গক কিয় লৈ যোৱা হৈছিল? তাৰে স্থানীয় অসমীয়া লোককেইজনে এইখিনি কথা জনা নাছিল নেকি? তেওঁলোকে অলপো একো তথ্য নোলোৱাকৈ এটা নিৰ্জন দ্বীপত ইমান অসাৱধান হৈ আমাৰ ইমান মূল্যৱান শিল্পীগৰাকীক কিয় লৈ গৈছিল বাৰু? বহুতোৰ প্ৰশ্নৰ যেন উত্তৰ জানিবলৈ থাকি গ'ল। এক বুজাব নোৱাৰা পৰিৱেশ। কেনেকৈ কি হৈ গ'ল কথাবিলাক যেন কোনোবাই সাজি সাজি শুনাইছে, কোনোবাই যেন মনে সজা ঘটনা এটা বনাই আমাৰ মাজলৈ ঠেলি দিছে। আমি কোনো কাৰণতে মানি ল'ব নোৱাৰোঁ জুবিন দা নাইকিয়া হৈ গ'ল বুলি। ইণ্টাৰনেটত লাজাৰাছ দ্বীপৰ সম্বন্ধে জানি বুকু কঁপি উঠিছিল। ছ'চিয়েল মিডিয়াত পোষ্টবিলাক দেখাৰ পিছত চকু সেমেকি উঠিছিল। তথাপিও কিয় নাজানো, আমি যে কি হেৰুৱালোঁ, কি আমাৰ মাজৰ পৰা হেৰাই গ'ল। জুবিন দা, তোমাক যদি কোনোবাই ষড়যন্ত্ৰ কৰি এইদৰে এই লাজাৰাছ দ্বীপলৈ লৈ গৈছিল, সেই ষড়যন্ত্ৰকাৰী নিপাত যাওক, সেই ষড়যন্ত্ৰকাৰীয়ে সঠিক শাস্তি পাওক, তাৰেই কামনা কৰোঁ। মৃত্যুৱে যেন টানি নিছিল। এই জেগাখনৰ বিষয়ে ইমানখিনি জনাৰ পিছত, লাগিলে অকণমান জনাৰ পিছতো আমি ভুলতো সেনেকুৱা জেগালৈ নাযাওঁ, বিশেষকৈ চিনি নোপোৱা ঠাই এখনত। সঁচাকৈ বৰ দুখিত, বিৰাট কিবা লাগি গ'ল এই জেগাখনৰ বিষয়ে এতিয়া গম পায়। বাকী আপোনালোকে মতামত জনাব, আচলতে আপুনি কি ভাবে এনেকুৱা এটা ক্ষেত্ৰত। আপুনি বাৰু কেতিয়াবা দিলেহেঁতেন নে নিজৰ আপোন নহ'লেও কোনোবা চিনাকি মানুহ যাবলৈ? আপুনি নিশ্চয় উত্তৰ দিব।
বিদায় লৈছোঁ ভিডিঅ'টো। জুবিন দাই ন্যায় পাওক, জুবিন দা পুনৰ আমাৰ মাজলৈ উভতি আহক। জয় জুবিন।